হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয়সকল, আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য পঢ়ো হওক। আজিৰ বাক্য আমি লৈছোঁ হিতোপদেশ 19 অধ্যায়ৰ 17 পদ। ইয়াত ঈশ্বৰৰ সুন্দৰ বাক্যই আমাৰ কাৰণে কৈছে, যিজনে দৰিদ্ৰক কৃপা কৰে তেওঁ জিহুৱাক ধাৰ দিয়ে, তেওঁ নিজ সৎ কাৰ্যৰ পৰিশোধ কৰিব। আমেন, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াতে যিটো হিতোপদেশত যিটো হিতকাৰী উপদেশবিলাক দিয়া যায়, জ্ঞানৰ বিষয়ে, যিটো আমাৰ আত্মিকতাৰ ৰক্ষাৰ কথা ইয়াতে ঈশ্বৰৰ বাক্যত আমাক শিকায়। ইয়াতে 17 পদত কৈছে যে, যিজনে দৰিদ্ৰক কৃপা কৰে তেওঁ জিহুৱাক ধাৰ দিয়ে। প্ৰিয়সকল, আমি যেতিয়া কাৰোবাক ধাৰ দিওঁ, কাৰোবাক সহায় কৰোঁ, কাৰোবাক যেতিয়া আমি দয়া মৰম কৰোঁ, সেইটো আমি সেই মানুহজনক দয়া কৰা বুলি ভাবিব নালাগে। আমি কি ভাবিব লাগে, জিহুৱাক আমি ধাৰ দিছোঁ বা ঈশ্বৰক দিছোঁ। যিটো আমি ঈশ্বৰৰ নজৰেৰে আৰু ঈশ্বৰৰ দৃষ্টিৰে যদি আমি চাওঁ, তেনেহ'লে আমি ঈশ্বৰক সহায় কৰি থকাৰ দৰে হয়। কিয়নো বাক্যই কৈ আছে এইটো, তেওঁ নিজ সৎ কাৰ্যৰ পৰিশোধ কৰিব কৈছে। যিজনে ধাৰ দিয়ে এনেকুৱা দৰিদ্ৰবিলাকক, তেওঁবিলাকে পাবলৈও আশা কৰিব নালাগে যে আৰু মোক দ্বিতীয়বাৰ তেওঁ ঘূৰাই দিব আৰু সেই পইচাটো লৈ মই ৰখি থাকিম, তেওঁ দিব আৰু যদি নিদিয়ে মই খুজিবলৈ যাম। সেনেকুৱা আমি বাট চাব নালাগে। দিছোঁ যদি দিছোঁ আৰু ঘূৰাই পাবলৈ আমি আশা কৰিব নালাগে। কিয়নো তেনেকুৱা যদি আমি কৰোঁ, আমি যিটো সফল কাম আমি ইচ্ছা কৰি থাকোঁ সেইটো সফল হ'ব। সৎ কাৰ্যত বুলি কৈছে, এইটো পৰিশোধ আমি কৰিবলৈ পাম, কৰিব আমি পাৰিম। কিয়নো আমি জিহুৱাক ধাৰ দি থকাৰ দৰে হয়, জিহুৱাকহে দিয়াৰ দৰে হয়। যদি আমি দৰিদ্ৰক সহায় কৰোঁ, কোনোবা অভাৱী মানুহক যদি সহায় কৰোঁ, তেতিয়া আমি জিহুৱাক ধাৰ দিয়াৰ দৰে হয়। আমেন। আমাৰ ভাৱনাবিলাক ঈশ্বৰৰ ভাৱনাৰ দৰে হ'ব লাগে, খ্ৰীষ্টৰ ভাৱনাৰ দৰে হ'ব লাগে। কিয়নো আমি আত্মিকতাত যদি চাওঁ, তেনেহ'লে আমাক ঈশ্বৰৰ আত্মাই উদুগাই যে এইজনৰ নাই নেকি, তেওঁক দিয়া, বা এইজনৰ খাবলৈ নাই, তেওঁক দিয়া। আমাক দেখুৱাই দিব যে এই পৰিয়ালটোক যোৱা, সহায় কৰা। কিয়নো এইটো ঈশ্বৰে আমাক দেখাই দিয়ে আৰু আমাক দিবলৈ কিয় মন যায়, ঈশ্বৰে দিবৰ কাৰণে কয়, আমাৰ হৃদয়ত দেখাই দিয়ে। সেইটো লক্ষ্যটো, সেই পৰামৰ্শটো ঈশ্বৰৰ আত্মাই আমাৰ হৃদয়ত জনাই দিয়ে। তাৰ কাৰণে আমি দিবলৈ ইচ্ছা কৰোঁ, কিন্তু আমি নিজ ইচ্ছাৰে আমি কৰিব নোৱাৰোঁ। পবিত্ৰ আত্মাইহে আমাক উদুগাই যে এই মানুহজনৰ নাই বা এই মানুহজনক দিয়া। সেইকাৰণে বাক্যই কৈছে যে জিহুৱাক ধাৰ দিয়া নিচিনাকৈ হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। থেংক ইউ জিজাছ, হালেলুয়া। প্ৰভু, তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ কাৰণে, সুন্দৰ দিনৰ কাৰণে, প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তুমি যে দিওঁতা হয়, তুমি যোগাওঁতা হয় প্ৰভু। দিনটো তোমাৰ সমৰ্পণ কৰিছোঁ প্ৰভু। আমাৰ সকলো সহায় কৰা ভাৱনা চিন্তা সকলো তোমাৰ ইচ্ছাৰ নিচিনাকৈ হয়। ধন্যবাদ প্ৰভু, আমাৰ কৰ্মবিলাকত তুমি থাকিবা, আমাৰ কামবিলাকত থাকিবা। ধন্যবাদ। এই সকলো যাচনা প্ৰাৰ্থনা নাচৰতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।